বহুত দিনৰ মূৰত মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে মোৰো ভালেই বাৰু আৰু ইয়াৰ ৰাতিপুৱাই দেখিছেনে ওলাই মেলি ৰেডি হৈছোঁ এতিয়া 7টা বজাই নাই আমি যাবলৈ লৈছোঁ মাজুলী কিয় যাওঁ কি কথা আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়া গম পাব এটা ভাল কামত ওলাইছোঁ সেইকাৰণে আপোনালোকক এতিয়া কৈ নিদিওঁ যিহেতু অকণমান দেৰি হৈছে 8টা বজাত ফেৰি আছে এতিয়া মই ওলাই লৈছোঁ মূৰ ধুই লৈছোঁ আৰু এতিয়া গৈ লওঁ ওলাই তাৰপিছত আপোনালোকক তাত গৈ পাই সকলোখিনি দেখাম আৰু তাত গৈ পাই ক'ম কিয়নো গৈছোঁ আমি ঠিক আছে তেন্তে এতিয়া ওলাই গৈ লওঁ দেৰি হ'ব নহ'লে আপোনালোকক লগ পাই থাকিম আৰু এয়া আহি থকা তেনেকৈ দেখুওৱা নাই একেবাৰে ঘাট পালোহি 8টা বজাত যিহেতু ফেৰি আছে আমি মানে 10টামান বজালৈ পাবগৈ লাগে সেইকাৰণে এতিয়া নাৱত উঠিবলৈ কেক খাইছে আৰু আপোনালোকক কোৱা হোৱাই নাই কিয় আহিছোঁ ক'ম বাৰু পিছলৈ গম পাব আৰু এয়া যিহেতু ৰাতিপুৱা সোনকালতে আহিলোঁ সেইকাৰণে ঘৰতো লাল চাহ একাপ খাই আহিছিলোঁ আৰু এতিয়া ফেৰিটো লাল চাহ একাপ খাই লৈছোঁ খালী পেটেৰে আছোঁ আৰু এয়া আমি এতিয়া সকলোখিনি বহি আছোঁ খুৰা ল'ৰা সেইফালে পাপা মা আৰু ভণ্টিজনী গৈছিলে আমি এতিয়া বহি আছোঁ গৰমো বহুত বেছি আছিলে কিন্তু ফেৰিত একেবাৰে গৰম নাই একদম ঠাণ্ডা মানে ফেনো লগাই থৈছিলে আৰু নদীৰ মাজত এনেও ঠাণ্ডাই হয় বাৰু আৰু এয়া এতিয়া ফেৰীখন কিন্তু বহুত দেৰি লাগিলে আমি ৰ'বেক্সত আহিছিলোঁ জাহাজত সেইকাৰণে এনেই মাজুলীৰ ফালৰ পৰা আহোঁতে আধা ঘণ্টা এঘণ্টাত পাই যায় কিন্তু এইফালৰ পৰা যাওঁতে অকণমান টাইম লাগে আৰু ফেৰীৰ পৰা নামি ভণ্টি আৰু মই লাইন গাড়ীত বহি ল'লোঁ মা পাপা আৰু খুৰা ল'ৰাটো তাহাঁতি বাইকত যাব আমি দুজনী গাড়ীতে যাম আপোনালোক কোন কোন মাজুলী আহি পাইছে সেইটো কমেণ্ট কৰি জনাব মানে মোৰ ছাবস্ক্ৰাইবাৰৰ ভিতৰত আৰু বহুতে ভয় কৰে বহুতে মাজুলী আহি ভালো পায় কিন্তু কিছুমানে ভয়তে আহিব নোৱাৰে যিহেতু ফেৰী পাৰ হৈ আহিব লাগে যে সেইকাৰণে ভয় কৰে হেল্ল' গাইজ এতিয়া আমি ফেৰীৰ পৰা নামিলোঁ আৰু এইফালে ভণ্টি আমি এতিয়া গৈ লওঁ যিহেতু দেৰি হৈছে আৰু কিয় আহিছোঁ সেইটো আপোনালোকক এতিয়ালৈকে মই কোৱা নাই তাত গৈ ধুনীয়াকৈ কৈ দিম বাৰু আৰু নাওখন অকণমান দেৰি হৈ গ'ল ফেৰীখন এতিয়া 10টা বাজি গ'ল যিহেতু তাত আমি নামঘৰৰ কাৰণে আহিছোঁ কিয় আহিছোঁ সেইটো পিছত গম পাব ভিডিঅ'টো শেষলৈ চালে এতিয়া গৈ লওঁ আৰু ভিডিঅ' কৰি নাথাকোঁ বহুত বেছি গৰমো উঠিছে ঠিক আছে তেন্তে আমি গৈ পাই লওঁগৈ তাত পাই সকলোখিনি দেখাই থাকিম ভ্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এয়া আহি থাকোঁতে দেখিলোঁ ৰাস্তাতে তেনেকৈ মাথাউৰিৰ কাষতে জাল পাতি থৈছে মাজুলীত যিহেতু বাৰিষা ছিজনত মাছ বহুত বেছি পায় তেনেকৈ মানে জাল পাতি মাছ ধৰে এই জালখনৰ নামটো কি কোনোবাই যদি জানে মোক কমেণ্ট কৰি জনাব এয়া তিনিআলিৰ পৰা আমাৰ গাঁৱৰ ৰাস্তাত সোমালোঁ আৰু কিয় আহিছোঁ মাজুলী এতিয়া মই কাৰণটো কৈছোঁ আমাৰ ঘৰ অৰিজিনেল মাজুলী হয় যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই তেওঁলোকে গম পায় মাজুলী গোৱালাবাৰীত হয় আৰু সেই গোৱালাবাৰী গাঁৱত এভাগী নামঘৰ মানে বনাই আছিলে বহুত দিনৰ আগৰ পৰা বনাই আছিলে কিন্তু এতিয়া কমপ্লিট হ'লগৈ আৰু আমি ফোনতে ভাবি থৈছিলোঁ 2 3 বছৰমানৰ আগতে আমি নামঘৰ এভাগত মণিকূটৰ ওচৰত আসনৰ ওচৰত যি দুগছ চাকি জ্বলায় তাৰ এগছি মানে আমি সেই তেনেকৈ নামঘৰত সুবিধা পালে দিম তেনেকৈ ভাবি আছিলোঁ কিন্তু মিলা নাছিলে ভগৱানে বিচৰা নাছিলে হয়তো ইমান দিনে কিন্তু এতিয়া গাঁৱৰ নামঘৰতে যিহেতু নামঘৰ নতুনকৈ স্থাপন কৰা বুলি আমি গম পালোঁ তেতিয়া আমি লগালগ ক'লোঁ যে আসনৰ চাকিগছি দিয়াৰ লগতে আমি জয় বিজয়ৰ মূৰ্তি দুভাগো আমি নামঘৰত দিওঁ ভগৱানে মিলাই দিলে আৰু দেওবাৰৰ দিনটোত আমাৰ সেই কামভাগি সম্পূৰ্ণকৈ একো বাধা বিঘিনি নোহোৱাকৈ সম্পূৰ্ণ হৈ গ'ল সেইকাৰণে ইমান লৰালৰিকৈ আমি যোৰহাট আহিবলগীয়া হ'ল আহি পায়ে কাপোৰযোৰ পিন্ধিছোঁ আৰু মুখ হাত ধুই কাপোৰযোৰ পিন্ধিছোঁ লগালগ নামঘৰ আহিছোঁ আৰু আহি সেৱা ল'লোঁ আৰু নামঘৰত সেৱা লোৱাৰ পিছত এয়া প্ৰভু ঈশ্বৰৰ ওচৰত সেৱা লৈছোঁ তেওঁৰ আশীৰ্বাদ দিলে আৰু বহুত বেছি শান্তি লাগিছে মনটো এনেকুৱা এভাগ কৰ্ম কৰি পেলাই বহুত বেছি শান্তি লাগে আৰু ভগৱানে আমি যেতিয়া 2 বছৰ আগত ভাবিছিলোঁ তেতিয়া হয়তো ভগৱানে আমাৰ মিলাই থোৱা নাছিলে তেতিয়া দিবলগীয়া আমাৰ কপালত নাছিলে সেইটো ভগৱানৰ আশীৰ্বাদ বুলিয়ে ভাবিছোঁ এতিয়া শুদ্ধ মনে দিলোঁ আৰু এয়া এতিয়া জয় বিজয়ক আমাৰ চেলেং আৰু গামোচা পিন্ধাইছে ভাইটি আৰু পাপাই পিন্ধাইছে কোন পিনে aku hebat gitu.
আৰু ভিডিঅ'টো কৰি আছিলে বৰ্তা ছোৱালী সেইকাৰণে অকণমান লৰি থকা টাইপৰ আহিলে যিহেতু মই ভিডিঅ' কৰিবলৈ হোৱা নাই আৰু সেৱা কৰি আছিলোঁ আৰু তেনেকৈ মোবাইলটো বহুত মানুহৰ আগত মোৰ একচুৱেলি ক'বলৈ গ'লে লাজ লাগে তেনেকৈ ভিডিঅ' কৰি থাকিবলৈ ভিডিঅ'টো এইকাৰণে কৰি থৈছোঁ পিছত আমি যেতিয়া বহুত বছৰ হৈ যাব তেতিয়া আমি চাব পাৰিম সেইকাৰণে কৰি থৈছোঁ আৰু এইফালে দেখিছেনে ফেন চেন নাই একদম বহুত বেছি গৰম আছিলে কিন্তু বাহিৰতকৈ নামঘৰত বহুত বেছি ঠাণ্ডা যিহেতু মুকলি আছিলে চবেই এতিয়া বহি আছে নাম লৈছে আৰু গৰমো সেইদিনা আছিলে বাৰু বহুত বেছি আছিলে আৰু পিছদিনালৈ আছে বৰসবাহ আৰু ৰাতিলৈ আছে ভাওনা ভাইটি সেইকাৰণে আমাৰ লগত অহা নাই আপোনালোকে চাগে ভিডিঅ'টোত দেখিছে আমি আহোঁতে সি নাই অহা সি এসপ্তাহৰ আগতে আহিলে যিহেতু সি দুহাৰৰ কাৰণে প্ৰেক্টিচ কৰিব লাগে সি সেইকাৰণে আগতীয়াকৈ আহিলে আৰু এইফালে সকলোখিনি বহি আছে দেখিছোঁ উঠাই নিব পাৰি আৰু তেনেকৈ আৰু এয়া নাম ভাগিলে আমি যিহেতু শৰায়ো দিছিলোঁ আৰু একো খোৱা নাছিলোঁ একদম লাল চাহ একাপ খাইছোঁ আৰু আহি পাই মেংগ' জুচ এগিলাচ খাইছোঁ চাহো খোৱা নাই আৰু এয়া পায়সো দিলে প্ৰসাদ আৰু পায়স খাই আমি এতিয়া ঘৰলৈ আহিলোঁ ববৈ আকৌ বেলেগক কাঁহী বাতি ধুবলৈ নিদিয়ে নহয় সেইটোতে ভাল পিছত বোৱাৰীয়ে ভাল পাব মেৰে পিছফালে আছোঁ বৰ্তমান তোৰ মাজুলী আহি অনুভৱ কেনেকুৱা মাজুলী আহি অনুভৱ ভালেই দেই ফাৰ্ষ্ট টাইম আহিছোঁ চব ভালেই টিউবৱেল মাৰি পাইছোঁ বাৰু আগতে টিউবৱেলটো কোমল পুৰা ঠাণ্ডা ন পানীটো ঠাণ্ডা ইয়াৰ পানীয়ে গা ধুই পেলাই শুই দিয়া ঠাণ্ডাত গৰম আজি নুশুনা নাম এটা শুনিছোঁ এই নাম তাতটো নাম মানে মই আৰু নলটেঙা এতিয়া এইখিনি নলটেঙাটো আজি শুনিছোঁ তাৰপিছত মাংস পোৱাহি নাই বাৰু এইখিনিতে মই কাটি কুটি লওঁ যিহেতু খানা বনোৱা দায়িত্বত মই আছোঁ আৰু এতিয়া তাৰপিছত মাংস বনাম এইগৰাকীয়ে দেখাই দিব কেমেৰামেন যিহেতু নামঘৰটো তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে বাৰু মানে গৰমো বহুত বেছি আছিলে আৰু আহি পোৱা মাত্ৰক লাইট নাই মোৰ মোবাইলত চাৰ্জ নাছিলে সেইকাৰণে আৰু এতিয়া তাই ভিডিঅ' কৰিব মই খানা বনাম আপোনালোকক দেখাই দিম হা মানে অলপ দীঘলীয়া ছুটি কি ভাওনা কৃষ্ণ মুৰাৰী কি আছিলে জানিলো নামেই পাহৰি থাকিলে ভাওনাই নাম পাহৰিলে ভাওনা চাবলৈ একচনত তামোলে চুবাইছে সেয়া মানে হাঁহি ৰখাব পৰা নাই কথাই নাই এই বাচ্ছা পাৰ্টিক খেদোৱা হৈছে কাম কৰা সময়ত মনে মনেহে পঠোৱা হৈছে সিহঁতৰ চাগে মাথা বেয়া হৈ গৈছে এইফালে উঠি উঠিয়ে আম কাটি আছে সেইফালে ভাত পাতিছে এবাৰ পাতিলে হ'ব জানো কোনো খালী থকা নাই ইয়াত চব সঁজুলি গোটাই লৈছে গেছ চেছ নমাই ল'লে তললে সন্মুখত সঁজুলি এই ফেনখনে টানি নিছে আকৌ আৰু এই ভিডিঅ'টো মই ইয়াতে সামৰি দিছোঁ যিহেতু বহুত বেছি দীঘল হৈ যাব সেইকাৰণে আৰু নেক্সট দিনা যি বৰসবাহ আৰু ভাওনাৰ ভিডিঅ' আছিলে সেইটো মই নেক্সট ভিডিঅ'ত দি দিম আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবাই যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব